ইয়ালৈ আহিলে সাৱধান কেনেকৈ কিয় সাৱধান হ'ব সেই মতটো কি কৰে কোনোবা দুষ্ট চক্ৰই বিদ্যুৎ পৰিবাহী তাত সংযোগ কৰি থৈ দিয়ে মোক এটলাও অলপ ৰিপেয়াৰিং কৰিব চেষ্টা কৰোঁ যিহেতুকে মই মোৰ পাছফালে থকা মন্দিৰটো দেখিছে ইয়ালৈ আহিলে সাৱধান কেনেকৈ কিয় সাৱধান হ'ব দিছোঁ তাকে ক'বলৈ মই ওলাইছোঁ আৰু দেখুৱাবলৈ ওলাইছোঁ মোৰ পাছফালে যিটো মন্দিৰ আছে বহুত পুৰণি আৰু বহুত ভক্তৰ ভিৰ হয় ইয়াতে আৰু প্ৰতিদিনে আহে ইয়াত ভক্তসকল কিন্তু এই ভক্তসকল আহিলে ইয়াত সাৱধান হৈ আহিব লগা পৰিস্থিতি হৈছে কিয় হৈছে আজি মই তাকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ গতিকে ভিডিঅ'টোত অকণমান হ'লেও আপোনালোকক সঁহাৰি জনাবলৈ আশা কৰিলোঁ কিন্তু কিয় যি চলি আছে তাত এখন টিং দেখিছে তাত এটা মটৰ আছে আৰু সেই মটৰটো কি কৰে কোনোবা দুষ্ট চক্ৰই বিদ্যুৎ পৰিবাহী তাত সংযোগ কৰি থৈ দিয়ে সেই সংযোগৰ ফলত হয়তো ইয়াতে বহুত শিশুৱে আবেলি টাইমত খেল ধেমালি কৰে অন্যান্য কিবা কানি কৰি থাকে কোনোবা মুহূৰ্তত যায় যদি তাত গৈ তাত যদি চুই দিয়ে হয়তো অঘটন ঘটিব পাৰে গতিকে আৰু বহুত ভক্ত আহে তাত ভৰি হাত ধুবলৈ আহে সেই ভৰি হাত ধুবলৈ আহোঁতে কিছুমানে হয়তো সেই টিংখন চুলে বিদ্যুৎ পৃষ্ঠ হৈ পেলাই কিবা এটা অঘটন হ'ব পাৰে সেই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু মোৰ চুবুৰীটোৰ কাৰণে এটা লজ্জাজনক ঘটনা হৈছে তাৰ বিৰুদ্ধে কিছুমানে মাতিব পাৰে কিন্তু মই ৰাইজৰ হৈ আছোঁ আৰু ৰাইজৰ কাৰণে ভিডিঅ' বনাই যাম কিন্তু আৰু এটা কথা হ'ল এই মোবাইলৰ কেমেৰা যি কৰি আছোঁ এই ভিডিঅ' মোৰ চেনেলটোত কিন্তু ব্লগিং দিয়া হয় কিন্তু ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এই ভিডিঅ'টো বনালোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত কাৰেণ্ট সংযোগ কৰি তাত টিংখনত লগাই থৈ দিছে সেয়ে এই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ ইমান তাৰমানে মানুহৰ প্ৰতি এটা অসুৰ বুলি কয় যি কাম কৰিছে এইটো অসুৰ হয় ইয়াৰ তাৰমানে কেনেকৈ কোনোবাই পানী একটো খোৱাৰ কাৰণে ই জ্বলি পকি কোনে মৰিছে নাজানো নামটো ক'ৰবাত লাইন ডাইৰেক্ট কৰি থ'ব ক'ৰবাত এই টিংখন দেখিছিলে ইয়াত তাতে কাৰেণ্ট সংযোগ হৈ আছে আৰু মই খুলি দেখুৱাই প্ৰথমতে ইয়াত কেঁচিৰে টুকুৰা টুকুৰ কৰে এই ইয়াত চাওক ইয়াত টুকুৰা টুকুৰ কৰে পাছত সেইটো মই ঠিক কৰিলোঁ এই টেপবিলাক ভাঙিছিল তাকো মই ঠিক কৰিলোঁ পাছত অন্য বলে নৰি ইয়াত কানেকশ্যন কাটি আৰু মন্দিৰত ডাইৰেক্ট কৰি থৈ দিছে যাতে কোনোবা ব্যক্তিয়ে দ্বিতীয় টাইম পানী দিব আহিলে কাৰেণ্ট শ্বৰ্ট হৈ এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে এক আচলতে আমাৰ সমাজখনৰ পৰা ধৰিব লাগে আৰু ইয়ে চুৰ ইয়ে ডকাবাজ এই আমাৰ এই গাঁৱত এই চুবুৰীটোত গোটেই তাক মই অনুৰোধ কৰিলোঁ গোটেই গাঁওবাসীকে যে তাক ধৰি উপযুক্ত শাস্তি দিয়ে আৰু কোনোবাই যদি কয় এই ভিডিঅ'টো বনাৰ আপত্তি হ'লে তাকো কওঁ মোক এটলাও অলপ ৰিপেয়াৰিং কৰিব চেষ্টা কৰোঁ যিহেতুকে মই মাজে মাজে ইলেক্ট্ৰনিকৰ কাম কৰোঁ গতিকে অলপ ৰিপেয়াৰিং কৰিবলৈ চেষ্টা কৰোঁ যদি ৰিপেয়াৰিংটো ছাকচেছফুল হয় পানী ওলায় তাকে ভগৱানক প্ৰাৰ্থনা জনালোঁ এই আমাৰ ইয়াত বালিজৰা গাঁৱত অসমৰ ভিতৰত আৰ্ছেনিকযুক্ত পানীত থকা ঠাই বুলি ক'লে নলবাৰী জিলাৰ বালিজৰা বুলি সকলোৱে গম পায় সেই ইমান বেয়া লাগে কামটো জ্ঞান আমাৰ এইটো চাইডৰ মানুহে খাবলৈ চেষ্টা কৰে গতিকে তাৰে কাৰণে মই একবাৰ ৰিপেয়াৰিং কৰিবলৈ চেষ্টা কৰিছোঁ আজি ঠিক কৰিব চেষ্টা কৰি আছোঁ মানে কথাটো হ'ল কি এনেধৰণৰ যি মই পানী নিবলৈ আহিলোঁ আহি দেখা পালোঁ যে কাৰেণ্টটো নাই আগতে 2-3বাৰ কৰিছিল সেই ওপৰতো মই সাৱধানে চালোঁ হয়ো হয় যিখিনি ধৰা আগৰ চিষ্টেমতে এনেকুৱাকৈ কৰিছে যাতে কাৰেণ্টটো হেৰি হয় লগালগ মই তাত গৈ কাৰেণ্টটো কাটি এইটো ঠিক কৰিলোঁ দ্বিতীয় টাইম যাতে সকলোৱে আমাৰ গাঁওবাসী নজৰ ৰাখে এনেকুৱা কামৰ খুব গৰিহণাযুক্ত হয় এইবোৰ কথা আমি সমাজখনক জনোৱা খুব এটা দৰকাৰী আছে সেই গতিকে এই ভিডিঅ'টো বনালোঁ যাতে কোনো বেয়া নাপায় আৰু এনেধৰণৰ কিছুমান লোক যদি আপোনালোকৰ গাঁৱতো থাকে নিশ্চয় কমেণ্ট কৰি জনাব আমি সেইবোৰ কেনেকৈ শিপাই দি উঘালি পেলাব লাগে তাকে আমি চেষ্টা কৰিম সকলোৱে একগোট হৈ গতিকে সমাজত কোনো দুষ্ট চক্ৰৰ স্থান নাই আৰু আমি সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগিব তেতিয়া আমাৰ ৰাজহুৱা সম্পদবিলাক জীয়াই থাকিব আজিৰ এই ভিডিঅ'টো ইমানে অৱশেষত মটৰটো সুন্দৰভাৱে চলিল মই টেষ্টিং কৰি পানী চানী ধুনীয়াকৈ পালে আৰু মোৰ খুব মনটো ভাল লাগিল কিন্তু মানুহে অন্য কৰিব পাৰে নোৱাৰে মই নাজানো কিন্তু পানী কিন্তু দান কৰক আপুনি টকা পইচা দান কৰিলে একো নাই কিন্তু যদি আপোনালোকে পানী এক গিলাচ কাৰোবাক পিয়াহত দিব পাৰে সেইটো কিন্তু মহান দান বুলি
জ্ঞানী লোকে কয় গতিকে আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ আৰু লগতে এটা কথা তই পানী খোৱা না নাখাওঁ মই নাজানো তই যদি খাওঁ নাহিবি আৰু যদি তই পানী নাখাওঁ তথাপি ইয়াত নাহিবি কাৰণ তই নিশ্চয় দেশদ্ৰোহী তই মানে কি সমাজৰ বিৰুদ্ধে থিয় দিয়াতো তই দেশদ্ৰোহী এজন নাহিবি ইয়াতে সমাজলৈ ইয়াত খাৰা নদী তোক যাতে দেখা নাপাওঁ আৰু কিন্তু মই তাকো দেখা নাই কিন্তু মই যিজনে কৰিছে তাক বাৰে বাৰে কৈছোঁ পানী খোৱাই হওক বা পানী নিয়াই হওক কাৰণ এইটো ৰাইজৰ বস্তু ৰাইজৰ অধিকাৰ আছে তোৰ বাপেৰৰ অধিকাৰ নাই